হয়, ইতিমধ্যে যেহেতু চৰাইদেউ জিলাৰ দুইটা সমষ্টি মাহমৰা আৰু সোণাৰী সমষ্টিত ভালদৰে ভোট গ্ৰহণ সমাপন হৈছে আৰু ভোট গ্ৰহণ সমাপন হোৱাৰ পাছতে যিসকল ভোট গ্ৰহণৰ লগত জড়িত বিষয়া কৰ্মচাৰীক অনা গাড়ীসমূহ আছিল, গাড়ীসমূহে যিহেতু তেওঁলোকে চৰকাৰৰ ফালৰ পৰা তথা চৰাইদেউ জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক তেল ভৰাবলৈ সোণাৰীস্থিত এইটো সোণাৰী ফুৱেল ষ্টেচনলৈ পঠিওৱা হৈছিল আৰু সোণাৰী ফুৱেল ষ্টেচনলৈ তেওঁলোকক পঠিওৱাৰ পাছতে এটা অনাহকত পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব। যিহেতু সোণাৰী ফুৱেল ষ্টেচন সোণাৰী নগৰ মাছমজিয়াৰ নামতোলা ৰোডত অৱস্থিত। এই সোণাৰী ফুৱেল ষ্টেচনত তেওঁলোক যিসমূহ বাহন চৰাইদেউ জিলা প্ৰশাসনে তেওঁলোকে নিৰ্বাচনৰ কাম কাজত ব্যৱহাৰ কৰিছিল, সেই বাহনসমূহে কিন্তু এতিয়া এটুপি তেলৰ বাবে পেট্ৰল আৰু ডিজেলৰ বাবে তেওঁলোকে কিন্তু হাবাথুৰি খাবলগীয়া হৈছে। সমগ্ৰ দৃশ্য মোৰ সতীৰ্থ কেমেৰা সাংবাদিক আছে, সতীৰ্থ কেমেৰা সাংবাদিকে দেখাইছে যে সোণাৰী যিহেতু ফুৱেল ষ্টেচনটো আছিলে সেইটো বন্ধ হৈ পৰিছে আৰু বন্ধ হৈ পৰাৰ ফলত চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা যিটো কুপন দিয়া হৈছিল সেই কুপনটো লিখা হৈছিল যে চৰাইদেউ ফুৱেল ষ্টেচনত তেওঁলোকক তেল ভৰাবলৈ দিয়া হৈছিল আৰু চৰাইদেউ ফুৱেল ষ্টেচনত তেওঁলোকৰ যি দায়িত্ব সমাপন কৰি অহাৰ পাছতে এক প্ৰকাৰ তেওঁলোকৰ সৈতে প্ৰবঞ্চনা হৈছে বুলি ক'ব লাগিব। তেওঁলোকৰ কাৰণে এতিয়া তেওঁলোকে ঘৰলৈ উভতি যাবলৈ এটুপি তেল নাই বুলি ক'ব লাগিব। সতীৰ্থ কেমেৰা সাংবাদিক আছে, সতীৰ্থ কেমেৰা সাংবাদিকে দেখাব এনেদৰে এতিয়া প্ৰায় শ গাড়ী আহি আছে, এনেকুৱা ধৰণৰ এটা পৰিস্থিতি উদ্ভৱ হৈছে। আমি যিসকল গাড়ীৰ গৰাকী বা তেওঁলোক ড্ৰাইভাৰসকল আছে তেওঁলোকৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ অলপ যাবলৈ চেষ্টা কৰিম। আপোনালোকে যিহেতু কালি পৰহিৰে পৰা আপোনালোকৰ ডিউটিসমূহ কৰি আহিছে, তাৰপাছত আপোনালোকৰ বাহনসমূহত আজি তেল দিয়াৰ কথা আছিল, কি হৈছিল গোটেই ঘটনাটো অলপ ক'ব নেকি? এই ঘটনাটো হ'ল মানে কি তেল আমি তাৰ ৰিচিপ্ট দিয়াৰ কাৰণে আমি ইয়ালৈ আহিলোঁ। তেল ল'বলৈ তেল ডিপু এতিয়া বন্ধ, এতিয়া আমি যাব নোৱাৰিম তেনেকৈ হ'লে আপোনালোকৰ অসুবিধা হয়। আপোনালোকক এইটো ডিপুৰে ৰিচিপ্ট দিয়া হৈছিলে? এইটো দেখা হৈ গৈছে যে সতীৰ্থ কেমেৰা সাংবাদিকে দেখা যাব সোণাৰী ফুৱেল ষ্টেচন বুলি যিটো ডিপুৰ তেলৰ ৰিচিপ্ট দিয়া হৈছিল, কিন্তু তেওঁলোকে এতিয়া এটুপি তেলৰ বাবে তেওঁলোকে যিহেতু ঘৰলৈ উভতি যাব লাগে, তেওঁলোকৰ সৈতে যি নিৰ্বাচনৰ সৈতে জড়িত যিসকল বিষয়া আছে তেওঁলোক উভতি যাব লাগে, কিন্তু সেই নিৰ্বাচনৰ বাবে যিসকল বিষয়া আছিল তেওঁলোক উভতি যাবলৈ বাবে কিন্তু এটুপি তেলৰ বাবে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। মই আপোনাৰ ওচৰলৈ যাব চেষ্টা কৰিম। আপোনালোকে কালি পৰহিৰে পৰা আগৰে পৰা নিৰ্বাচনৰ ক্ষেত্ৰত যি কষ্ট কৰি আহিছে, কিন্তু আজিৰ দিনটো দেখা গৈছে যে শেষ মুহূৰ্তত আপোনালোকক তেল দিয়া নাই, কি ক'ব বিচাৰিব? হয়, আমাকতো তেওঁলোকৰ অফিচৰ পৰা ক'লে আপোনালোকৰ তেল তাতে পাব বুলি, কিন্তু এতিয়া আহি দেখিছোঁ তেল ডিপু বন্ধ। এতিয়া আমি এতিয়া কেনেকৈ কি হ'ব, আমাৰ ৰিচিপ্ট ডিপুলৈকে দিছে, এতিয়াতো আমিও 2-3 দিনকৈ ইয়াতে খাটি আছোঁ। হয় হয় হয়। চৰাইদেউ জিলা প্ৰশাসনলৈ কিবা আহ্বান জনাব বিচাৰিব? চৰাইদেউ জিলা প্ৰশাসনলৈ এইটোৱে আহ্বান জনাওঁ যাতে যিবিলাক গাড়ী ৰিলিজ দিছিলে তেওঁলোকক যাতে তেল দিবলৈ ব্যৱস্থাটো কৰি দিব লাগে, সেয়ে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। আমি দেখিলোঁ যে যিহেতু আপোনালোকৰ দুগৰাকীমান লোকে যিহেতু তেল ডিপুৰ সৈতে কথা পাতিছিলে, তেওঁলোকে কৈছে যে আমাক তেল ডিপুটো বন্ধ কৰিবলৈ জনোৱা হৈছে, আমি তেল দিব নোৱাৰিম, তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে। এই সন্দৰ্ভত কি ক'ব? সেই মন্তব্যত কি ক'ম, যিটো তেল ডিপুলৈ যে আমাক যিটো স্লিপ দিছে সেই তেওঁলোকেতো তেওঁ উপস্থিত থাকিব লাগে, আমাক তেলটো দিব লাগে। হয় হয়, যিহেতু গাড়ীৰ মালিক সন্থাৰ যিসকল লোক আছিল তেওঁলোকেও ইয়াত আহি উপস্থিত হৈছে আৰু দেখা গৈছে যে তেওঁলোক এতিয়া শ বাহন আহি এনেদৰে উপস্থিত হৈছে আৰু ইয়াৰ পাছতে এটা যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যিসকল লোকে 2-3 দিন ধৰি তেওঁলোকে জড়িত হৈ আছিল তেওঁলোকে কিন্তু এতিয়া বিপদৰ সন্মুখীন হ'ব লগা হৈছে।